আমাৰ মাজত উপস্থিত আছে গতিকে তেখেতক আমি আদৰণি জনাব বিচাৰিছোঁ। সৌৰাম বৰা পৰিয়ালৰ সদস্যসকলক যিজন ব্যক্তিক আমি ইয়াত আপোনালোকক উপবিষ্ট কৰাইছোঁ তেখেতক আমি মঞ্চৰ সন্মুখলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ সহযোগীসকলক আদৰণি জনাবৰ বাবে মই আহ্বান জনাইছোঁ। পাছত দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এক প্ৰতীকী ৰূপত আমি এখনেই পাঠ কৰি দিম। গতিকে আমি সময় ৰাহি কৰিবই লাগিব অনুষ্ঠানটো। তাৰ পাছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাব। জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনখিনি আজিৰ পৰা আৰম্ভ হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰে। পুৱা 6 বজাৰ লগে লগে পৰিৱেশ পৰিষ্কৰণ কৰাৰ কাম হৈছে। তাৰ পাছতে আমাৰ 7:30 একেলগে 8খন তোৰণ উন্মোচন হৈছে। এই তোৰণখিনি আমাৰ এই অঞ্চলৰ বিশিষ্ট বহুত শিক্ষাবিদৰ সোঁৱৰণত দিছে। গতিকে তেখেতলোকৰ আমি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ইয়াৰ পাছতেই বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। যিহেতু একবৃক্ষ দশপুত্ৰ সম বুলি আমি জানো, গতিকে বৃক্ষ থাকিলে পৃথিৱীখনৰ সমতুল্যতা থাকিব। গতিকে এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিলে এই বিদ্যালয়ৰ প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী ভূপেন দত্ত ডাঙৰীয়াই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠিত হৈছে। স্মৃতি তৰ্পণ কৰিছে কাৰ্যকৰী সভাপতি বিজয় কৃষ্ণ দত্তই। এই স্মৃতি তৰ্পণত বহু লোকৰ সমাগম হৈছে আৰু এই স্মৃতি তৰ্পণৰ যোগেদি এই বিদ্যালয়লৈ অৱদান আগবঢ়োৱা শিক্ষক কৰ্মচাৰীৰ লগতে ভূমিদাতা পৰিয়াল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মুক্তিযুঁজৰ মূলাৰাম দত্তৰ সোঁৱৰণি আৰু সোঁৱৰণি বিজ্ঞান প্ৰদৰ্শনী দুৱাৰ উন্মোচন কৰা হৈছে তোষেশ্বৰ বৰঠাকুৰদেৱে। এই দুৱাৰ উন্মোচন কৰাৰ পাছতেই এই মঞ্চৰ গৃহ উদ্বোধন কৰা হৈছে। গৃহ উদ্বোধন কৰিছে আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত কুমাৰ গগৈ ডাঙৰীয়াই। ইয়াৰ পাছত আমাৰ যিখন প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহ উন্মোচন কৰাৰ কথা আছিলে শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক। প্ৰথমতে প্ৰাক্তন সতীৰ্থ সন্মিলন দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱাৰ বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লগতে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উন্মোচন, এই সকলো কাৰ্যসূচী বৰ সুন্দৰ ৰূপত সকলো ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ গৈছে। লগতে বৰ্তমানে গুৰু সেৱা অনুষ্ঠান চলি আছে। ইয়াৰোপৰি আজি এক আলোচনা চক্ৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰৰ মূল বিষয়বস্তু হৈছে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ৰ প্ৰত্যাহ্বান, সম্ভাৱনীয়তা আৰু আমাৰ দায়িত্ব সম্পৰ্কে। এই সম্পৰ্কে মুখ্য আলোচক হিচাপে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দিগন্ত বিশ্বশৰ্মা, লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় সকলো উপস্থিত হৈছে। এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হ'ব। আবেলি ভাগত বিয়লি ভাগত আমাৰ নমুৰদী ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান আমাৰ আহ্বান কৰা হৈছে। বৰ সুন্দৰ ৰূপত এই অনুষ্ঠানটো হ'ব বুলি আমাৰ বিশ্বাস আছে। আৰু আজি ৰাতিলৈ 1 ফেব্ৰুৱাৰী আজি ৰাতিলৈ আমাৰ প্ৰাক্তন সতীৰ্থৰ দ্বাৰা মহাযুদ্ধৰ সেনাপতি পূৰ্ণাংগ নাথ মঞ্চায়ন হ'ব। লগতে অহা 2 তাৰিখে অৰ্থাৎ কালিলৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভা, বঁটা বিতৰণী সভাৰ লগতে সন্ধিয়া ভাগলৈ আমাৰ যিসকল ওচৰ চুবুৰীয়া কাষৰীয়া ৰাইজৰ গঠিত সাংস্কৃতিক সন্ধিয়াৰ লগতে আমন্ত্ৰিত বিশিষ্ট গায়ক বিপিন চাওডাঙৰ সংগীতানুষ্ঠান আহ্বান কৰা হৈছে। আৰু সকলো ৰাইজৰ সহায় সহযোগ দেখি আমি অভিভূত হৈছোঁ। আমি বিশ্বাস ৰাখিম অহা কালিলৈও আমাক সকলোৱে সহযোগিতা আগবঢ়াই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি তুলিব বুলি আমি সকলোকে আহ্বান জনালোঁ। ধন্যবাদ। জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
প্ৰাক্তন সতীৰ্থ সন্মিলনখিনি আজিৰ পৰা আৰম্ভ হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰে। পুৱা 6 বজাৰ লগে লগে পৰিৱেশ পৰিষ্কৰণ কৰাৰ কাম হৈছে। তাৰ পাছতে আমাৰ 7:30 একেলগে 8খন তোৰণ উন্মোচন হৈছে। এই তোৰণখিনি আমাৰ এই অঞ্চলৰ বিশিষ্ট বহুত শিক্ষাবিদৰ সোঁৱৰণত দিছে, গতিকে তেখেতলোকৰ আমি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ইয়াৰ পাছতেই বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে, যিহেতু একবৃক্ষ দশপুত্ৰ সম বুলি আমি জানো, গতিকে বৃক্ষ থাকিলেহে পৃথিৱীখনৰ সমতুল্যতা থাকিব। গতিকে এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিলে এই বিদ্যালয়ৰ প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী ভূপেন দত্ত ডাঙৰীয়াই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠিত হৈছে। স্মৃতি তৰ্পণ কৰিছে কাৰ্যকৰী সভাপতি বিজয় কৃষ্ণ দত্তই। এই স্মৃতি তৰ্পণত বহু লোকৰ সমাগম হৈছে আৰু এই স্মৃতি তৰ্পণৰ যোগেদি এই বিদ্যালয়লৈ অৱদান আগবঢ়োৱা শিক্ষক কৰ্মচাৰীৰ লগতে ভূমিদাতা পৰিয়াল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, তেখেতলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মুক্তিযুঁজৰ মূলাৰাম দত্তৰ সোঁৱৰণি আৰু সোঁৱৰণি বিজ্ঞান প্ৰদৰ্শনী দুৱাৰ উন্মোচন কৰা হৈছে তোষেশ্বৰ বৰঠাকুৰদেৱে। এই দুৱাৰ উন্মোচন কৰাৰ পাছতেই এই মঞ্চৰ গৃহ উদ্বোধন কৰা হৈছে। গৃহ উদ্বোধন কৰিছে আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত কুমাৰ গগৈ ডাঙৰীয়াই। ইয়াৰ পাছত আমাৰ যিখন প্ৰেক্ষাগৃহ আছে, সেই প্ৰেক্ষাগৃহ উন্মোচন কৰাৰ কথা আছিলে শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া। তেখেতৰ স্বাস্থ্যজনিত কাৰণত তেখেতৰ প্ৰতিনিধিস্বৰূপে ৰূপা বৰা ডাঙৰীয়ানীয়ে সেই প্ৰেক্ষাগৃহটি উদ্বোধন কৰিছে। মুঠতে এই সতীৰ্থ সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যখনৰ বাহিৰৰ পৰাও আমাৰ সতীৰ্থসকল ইয়াত সমবেত হৈছে। উদুলি মুদুলি এটা পৰিৱেশ। বহুদিনৰ মূৰত 78 বছৰৰ মূৰত ইজনে সিজনক লগ পাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। সকলোৱে আৱেগত উৎফুল্লিত হৈছে আৰু নিজকে